Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ HSLC অসমীয়াৰ যিখিনি গুটেখিনি চেপ্টাৰ আছে গুটেখিনি চেপ্টাৰৰ মই আজি তোমালোকক কমন দিম। এইখিনি তোমালোকে পঢ়িলে তোমালোকে 80+ পাবা গ্যাৰান্টি। গতিকে আজিৰ ক্লাসটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা আৰু মই যিখিনি কোৱেশ্চন আনসাৰ তোমালোকক দেখুৱাই দিম তোমালোকে সেইখিনি বিশ্বাস কৰি ধুনিয়াকে পৰীক্ষাৰ কাৰণে ৰেডি হোৱা। চাবা পৰীক্ষাত এইখিনি 100% কমন পাবাই। মই প্ৰতিটো চেপ্টাৰৰ এনালাইজ কৰি যোৱা 10 বছৰত কোনখিনি কোৱেশ্চন বেছি আহিছে বা কেনেকে কোনটো বেছি ইম্পৰ্টেন্ট 2026 ৰ কাৰণে মই তেনেকে গ্যাৰান্টি হিচাপে তোমালোকক কমন দিম। গতিকে তোমালোকে বিশ্বাস কৰি সেই কোৱেশ্চনখিনি ভালদৰে প্ৰিপেয়াৰ কৰা মই গ্যাৰান্টি দিব পাৰো তোমালোকে 80+ পাবাই। আজিৰ ক্লাসটো যদি আজিৰ ভিডিওটো যদি তোমালোকে মনোযোগৰে এটেন্ড কৰা। চোৱা আমি এটা চেপ্টাৰ ধুনিয়াকে এনালাইজ কৰি যাম আৰু মই লগতে কোৱেশ্চন বেংকো ৰাখিছো যাতে কোৱেশ্চন বেংকৰ পৰা তোমালোকক ধুনিয়াকে এনালাইজ কৰি কোৱেশ্চনখিনি মই দিব পাৰো। প্ৰথমে চোৱা বৰগীত। আমি প্ৰথমে বৰগীত চেপ্টাৰটো চাও। এটো 1 ৰ পৰা 4 যেটো পেজ আছে চোৱা। প্ৰথমতে বৰগীতৰ এটো চেপ্টাৰ তোমালোকে ফাৰ্স্ট যেটো ইম্পৰ্টেন্ট হেতু হল বৰগীতটো কোনটো ৰাগত আছে। এটো মোস্ট ইম্পৰ্টেন্ট যে বসন্ত ৰাগত আছে। এই বস্তুটো তোমালোকে জানি লবা। ইয়াৰ উপৰি যদি কোৱেশ্চন আহে যে তোমাৰ বৰগীতৰ লিখক গৰাকীৰ নাম কি? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ। ঠিক আছে? ইয়াৰ পিছত চোৱা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হল যে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। ঠিক আছে? এই বস্তুটো তোমালোকে জানি লবা। হ'ব। ইয়াৰ পিছত তেখেতৰ জন্ম ক'ত? নাৰায়ণপুৰৰ লেটুকু পুখুৰীত। এইখিনি তোমালোকে জানে। এতিয়া আখ্যানমূলক ৰচনাৰ তোমালোকে আদিকাণ্ড ৰামায়ণ এটো সহজ লাগে এটো মুখস্থ কৰি লবা। ঠিক আছে? ইয়াৰ পিছত আৰু এটা বস্তু চোৱা। আৰু এটা ইম্পৰ্টেন্ট হল যে নামঘোষাক আৰু কি নামেৰে জনা যায়? যে নামঘোষাক হেজাৰী ঘোষা বুলি জনা যায়। এই বস্তুটো বহুত ইম্পৰ্টেন্ট। ঠিক আছে? এটো তোমালোকৰ 2025 আহিছিল ধেমাজি ডিস্ট্ৰিক্টত। হ'ব। ইয়াৰ পিছত ঝুমুৰা এটা মুখস্থ কৰি লবা যে মাধৱদেৱৰ যিকোনো এটা ঝুমুৰাৰ নাম যে চুৰ ধৰা এটোতো মনত থাকিবই আৰু পিম্পৰা গছোৱা ভূমি লেটুৱা ভোজন বিহাৰ। ইয়াৰে মোৰ এটো মনত ৰাখিছিলো মই আৰু এটো ভোজন বিহাৰ চুৰ ধৰা আৰু ভোজন বিহাৰ এই দুটা মনত ৰাখিবা। হ'ব। এতিয়া চোৱা আৰু তোমালোকে এটা বস্তু জানি লবা যে উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্থতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগপূৰ্ণ আৰু আধ্যাত্মিক ভাৱগধুৰ শংকৰদেৱ আৰু মাধৱদেৱে লিখা এই গীতসমূহ কি বোলে? বৰগীত বোলে। যদি কয় যে বৰগীত কাক বোলে এইখিনি লিখি দিবা। ঠিক আছে? এটো আহি থাকে খুব। ইয়াৰ পিছত তোমালোকে যে বৰগীতৰ লক্ষণসমূহ জানি লবা। আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হল যে মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান? 191টা। ঠিক আছে? এটো নহয় এটো ভনিতা থকা মুঠ 157টা কিন্তু পৰীক্ষা যদি আহে যে মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান? যে 191টা। তাৰ পিছত বৰগীতৰ লক্ষণ যদি পৰীক্ষাত আহে যে বৰগীতৰ লক্ষণ যিকোনো দুটা লিখা এইটো লিখিবা যে বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হয় আৰু বৰগীতসমূহ কি শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। বহুত ইম্পৰ্টেন্ট এই কোৱেশ্চনটো। এটোতো সহজে যে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। ঠিক আছে? ইয়াৰ পিছত যদি তোমালোকৰ আহে যে বৰগীতসমূহ যেহেতু ব্ৰজাৱলী ভাষাত ৰচিত হয় নহয় গতিকে ব্ৰজাৱলীৰ ভাষাৰ বিষয়ে যদি চমুটোক আহে লিখিবা যে ব্ৰজাৱলী এক প্ৰকাৰ কি কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কি নহয় কথিত ভাষা নহয়। ঠিক আছে? এনেকে এইখিনি লিখি দিলেই হৈ যাব। ইয়াৰ পিছত যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? যে মৈথিলী। এটো আহি থাকে পৰীক্ষাত। গতিকে পাঠৰ ভিতৰৰ এইখিনি কোৱেশ্চন আছিল। এতিয়া তোমালোকে প্ৰশ্নৰ ভিতৰত তোমালোকে এই কোৱেশ্চনটো চাবা যে বৰগীতৰ মূল ভাৱ। ঠিক আছে? বৰগীতৰ মূল ভাৱটো খুব আহি থাকে। ইয়াৰ পিছত চোৱা এটো বৰগীতৰ 4টা লক্ষণ। বৰগীতৰ 4টা লক্ষণ মই অলৰেডি তোমালোকক কৈ দিছো যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত এইখিনি চাবা। আৰু এইটো সাইড 4টা যদি কয় এটো লিখিবা যে বৰগীতসমূহ মূলতঃ ভক্তি ৰস প্ৰধান। হ'ব। 3টাও আহিব পাৰে বা 4টাও আহিব পাৰে। ঠিক আছে? গতিকে এই 6 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হৈ আছে। ব্যাখ্যাৰ ভিতৰত তোমালোকে এইটো এই যেটো কোৱেশ্চন আছে এটো 2019ত আহিছিল। 2019ত আহিছিল আৰু এটো 2025ত আহি গৈছে গতিকে এটো নহাৰ খুব চান্স আছে। কিন্তু এইটো তোমালোকে চাবা যে খনক খনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। এটো আহিব পাৰে কাৰণ এটো 2019ত আহিছিল। আৰু তোমালোকে ব্যাখ্যাৰ ভিতৰত এইটো চাবা আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰমুক চৰণ কমলে। কাৰণ এটো 2022 চনত আহিছিল। গতিকে এই দুটাৰ পৰা যিকোনো এটা তোমালোকে HSLC 2025ত কমন পাব পাৰা 100%। গতিকে এই দুটা চাবা আৰু বৰগীতৰ মূল ভাৱ চাবা। ইয়াৰ পিছত এই 6 নম্বৰটো চাবা যে বৰগীতৰ 4টা লক্ষণ। হ'ব। এইখিনি চাবা হৈ যাব। এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ যে জিকিৰ। এতিয়া আমি জিকিৰত যাম। জিকিৰ চেপ্টাৰটো তোমালোকে ফাৰ্স্ট জানিবা যে জিকিৰৰ লেখক কোন? যে আজান ফকীৰ। ইয়াৰ পিছত আৰু এটা বস্তু চাবা যে জিকিৰ শব্দটো ক'ৰ পৰা আহিছে সেই বস্তুটো চাবা।
তো মই দেখুৱাই দিছো যে জিকিৰ শব্দটো আৰবী জিক্ৰ শব্দৰ অসমীয়া ৰূপ ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা এই বস্তুটো তোমালোকে চাবা এটো আহি থাকে খুব দ্য মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল আজান ফকীৰৰ আচল নাম কি আজান ফকীৰৰ আচল নাম হ'ল হজৰত শ্বাহ মিলন এইটো তোমালোকে শিকিবাই কাৰণ এইটো HSLC অহাৰ খুব চান্স আছে ইয়াৰ পিছত শব্দাৰ্থৰ ভিতৰত তোমালোকে এইখিনি চাবা যে কুতুব মানে কি ধ্ৰুৱ নক্ষত্ৰ মুমিন মানে কি বিশ্বাসী মুছলমান এই বস্তুটো চাবা আৰু ৰসুল দেৱদূত তোমালোকে মুমিনটো চাই থবা যে বিশ্বাসী মুছলমান অৰ্থ লিখিব আহিব পাৰে গতিকে মুমিনৰ অৰ্থ কি যে বিশ্বাসী মুছলমান ইয়াৰ পিছত এইটো চাবা যে খঞ্চাৰ মানে হ'ল তলা এই বস্তুটো চাই ল'বা বান্দা মানে তোৰ বৃত্ত এইটো জানাই ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট যে জিকিৰ কাক কয় যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হয় তাক জিকিৰ বোলে এইটো চাই থবা আৰু জিকিৰসমূহ কি গীতৰ লগত তুলনা কৰিব পাৰি বুলি প্ৰশ্ন আহিব পাৰে যে টুকাৰী গীত দেহ বিচাৰৰ গীত ইত্যাদিৰ সৈতে কি কৰিব পাৰি তুলনা কৰিব পাৰি ঠিক আছে তোমালোকে এই কুৱেশ্যনটো ভালকে চাই থবা 2024ত আহিছিল গতিকে এইটো মোৰ খুব ইম্পৰ্টেণ্ট লাগি আছে যে জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় লিখা তোমালোকৰ বেলেগ টাইপত আহিব পাৰে যে আজান ফকীৰৰ বিষয়ে চমুটুকা লিখি আজান ফকীৰ বুলি দিব পাৰে গতিকে যে আজান ফকীৰৰ চমুটুকা বিষয়ে লিখিব দিলে তোমালোকে এইখিনিৰ পৰা এইখিনি লিখি দিবা যে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম গুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম তেওঁৰ আচল নাম আছিল হজৰত শ্বাহ মিলান তেওঁ অসমলৈ আহি কোনো ৰকমে আৰব দেশৰ পৰা আৰু কি কোনোমতে আজমিৰৰ পৰা অসমলৈ আহে তাৰপিছত আজান ফকীৰ অসম আগমনৰ সম্পৰ্কে নানান তথ্য পোৱা যায় এইখিনি অকমান কেনেবাকৈ লিখি দিবা 6-7 লাইন তোমালোকৰ পাই যাবা ফুল মাৰ্কস ইয়াৰ পিছত তোমালোকৰ এই 3 নম্বৰ যেটো কুৱেশ্যন আছে চোৱা যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতা বাকীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা এটো 2023ত আহিছিল গতিকে 26ত অহাৰ চান্স আছে ইয়াৰ পিছত চোৱা দা মোস্ট ইম্পৰ্টেন্ট তোমালোকে এইটো শিকি লবা যে খজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি 2022তো আহিছিল গতিকে 26ত অহাৰ খুব চান্স আছে 2026ত অহাৰ খুব চান্স আছে কাৰণ 22ৰ পিছত আৰু কত অহা নাই গতিকে এই কুৱেশ্যনটো তোমালোকে মোস্ট ইম্পৰ্টেন্ট এইটো চেপ্টাৰৰ মই এইটো ইম্পৰ্টেন্ট দিছো আৰু আজান ফকীৰৰ বিষয়ে এইটো চাবা আৰু এটা এইটো দিছো ঠিক আছে গতিকে এইখিনি চাবা বাস এইটো চেপ্টাৰৰ কাৰণে হৈ যাব তাৰ পিছত সমাৰ্থক শব্দখিনিটো জানাই আসমানটো চাই থবা যে আকাশ বা গগন ঠিক আছে ইয়াৰ পিছত পিয়া মানে তৃষ্ণা এই দুটা বস্তু চাই থৈ দিবা এইটো চেপ্টাৰৰ গতিকে আমাৰ এই যেটো কবিতাৰ যেটো জিকিৰ আছিল এই জিকিৰৰ আমাৰ চেপ্টাৰটো হৈ গ'ল এতিয়া আমি নেক্সট যাও যে প্ৰশস্তি চেপ্টাৰটো এনালাইজ কৰি মই তোমালোকক কৈ আছো সো প্ৰশস্তি চেপ্টাৰটোৰ প্ৰশস্তি কবিতাটোৰ প্ৰথমে কবিগৰাকীৰ নাম জানিব লাগিব যে ৰঘুনাথ চৌধুৰী এটা কমন মিস্টেক কৰে ষ্টুডেন্টে চৌধুৰী বুলি দি দিয়ে এই বস্তুটো চাবা চৌধাৰী আছে ইয়াতে গতিকে ৰঘুনাথ চৌধাৰী এনেকৈ লিখিবা ঠিক আছে এতিয়া চোৱা যে প্ৰশস্তি শব্দটিৰ অৰ্থ কি এটো 2025ত আহিছিল তথাপি নহাৰ চান্স আছে 26ত তথাপি তোমালোকে জানি লোৱা যে প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা এটো 2025ত আহিছিল HSLC এতিয়া ৰঘুনাথ চৌধুৰী দেৱক কি কবি বুলি জনা যায় এই বস্তুটো চাবা তোমাৰ পৰীক্ষাত আহিব পাৰে যে বিহগী কবি বুলি কাক জনা যায় তোমালোকে লিখিবা যে ৰঘুনাথ চৌধুৰী দেৱক গতিকে এই বস্তুটো শিকি লোৱা আৰু তেওঁক বিহগী কবি কিয় কোৱা হয় কাৰণ চৰাইক বিষয়বস্তু হিচাপে লৈ ৰঘুনাথ চৌধুৰী দেৱে কি কৰিছিল বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হয় এটো বহুত ইম্পৰ্টেন্ট হৈ আছে 2026ৰ কাৰণে গতিকে এই কুৱেশ্যনটো তোমালোকে ভালকে কুৱেশ্যন কেনেকৈ আহিব মই কৈ দিছো আকৌ যে ৰঘুনাথ চৌধুৰী কি কবি বুলি আখ্যা দিয়া হয় আৰু কিয় আখ্যা দিয়া হয় যে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হয় ইয়াৰ উত্তৰ তেওঁ চৰাই বিষয়বস্তু লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি জনা যায় ঠিক আছে এপিছত আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যন চোৱা এইটো যে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা খটো এটো হ'ব কেতেকী কাৰবালা দহি কতৰা যিকোনো এটা লিখি থৈ দিবা এতিয়া চোৱা লং কুৱেশ্যনৰ ভিতৰত তোমালোকে এই 5 যেটো আছে প্ৰশস্তি কবিতাটিৰ মূল ভাৱ এইবাৰ 2026ৰ কাৰণে দা মোস্ট ইম্পৰ্টেন্ট হৈ আছে কাৰণ এটো 2024ত আহিছিল গতিকে 2024ত আহিছিল 26ত হোৱাৰ খুব চান্স আছে গতিকে এইটো বহুত ভালদৰে শিকি থবা যে প্ৰশস্তি কবিতাটিৰ মূল ভাৱ আৰু নেক্সট গটো চাবা 2024ত আহিছিল এইটো 26ত হোৱাৰ খুব চান্স যে মোহন কিচক বেনু অনাহত ছন্দে ব্যাখ্যা কৰিব দিছে গাই মহামহিমৰ গান মোহ তন্ত্ৰালক তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান এটো মোস্ট ইম্পৰ্টেন্ট হৈ আছে তোমালোকে এইটো চাবা
হয়তো তোমালোকৰ এই 5 নম্বৰ কুৱেশ্যনটোৰ সলনি এইটো আহিব পাৰে যে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এইটো আৰু 4 আৰু 5 দুয়োটাৰ সেম এনসাৰ। গতিকে তোমালোকে 5টো যদি শিকা 4টো হৈ যাব। গতিকে 4 আৰু 5 এই দুয়োটা খুব ইম্পৰ্টেণ্ট হৈ আছে। গতিকে এইটো চাবা। গতিকে এইটো চেপ্টাৰৰ এইকেইটা ইম্পৰ্টেণ্ট দিছো। ইয়াৰোপৰি তোমালোকৰ বাক্য ৰচনাত জৰাজীৰ্ণটো আহিব পাৰে। জৰাজীৰ্ণটো অকমান ইম্পৰ্টেণ্ট হৈ আছে। গতিকে এইখিনি কুৱেশ্যনে ভালকে চাবা পৰীক্ষাত এইখিনিৰ পৰা কমন পাবা। এতিয়া নেক্সট কবিতাৰ মাজলৈ আহিছো যে মই অসমীয়া কবিতাটিৰ ৰচক কোন যে চৈয়দ আব্দুল মালিক। এই কুৱেশ্যনটো ভালদৰে জানি ল'বা যে চৈয়দ আব্দুল মালিকক কি বোলে যে গল্প সম্ৰাট বুলি কোৱা হয়। হয়তো MCQ আহিব পাৰে যে বা শৰ্ট কুৱেশ্যন আহিব পাৰে গল্প সম্ৰাট বুলিলে কাক জনা যায়। তোমালোকে লিখিবা চৈয়দ আব্দুল মালিক দেৱক। ইয়াৰ পিছত আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট হ'ল চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উত্তৰ অঘৰী আত্মাৰ কাহিনী। এইটো তোমালোকে চিন দি ল'বা বা লিখি ল'বা যে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে চৈয়দ আব্দুল মালিক দেৱে। ঠিক আছে। তেখেতৰ আৰু এটা উপন্যাস কি আৰু এখন উপন্যাস যে সূৰজমুখীৰ স্বপ্ন। গতিকে এইখিনি হৈ যাব। আৰু যদি এটা ইম্পৰ্টেণ্ট আহিব পাৰে যে চৈয়দ আব্দুল মালিক 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি অলংকৃত কৰিছিল। এই অভয়াপুৰীটো তোমালোকে মনত ৰাখিলে হৈ যাব। চনটোৰ একো দৰকাৰ নাই যে অভয়াপুৰীৰ সাহিত্য সভাৰ সভাপতি ৰূপে তেখেত আসন অলংকৃত কৰিছিল। ওকে, এতিয়া চোৱা 4 নম্বৰ যিটো কুৱেশ্যন আছে যে ক'ত বল পালে অসমৰ সেনানীয়ে শুকান খান্দহ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। 2026 SSLCৰ বাবে খুব ইম্পৰ্টেণ্ট এইটো, কাৰণ 2024 আহি গৈছে। গতিকে তোমালোকে এই 4 যিটো কুৱেশ্যন আছে এইটো চাই থবা যে ক'ত বল পালে অসমৰ সেনানীয়ে শুকান খান্দহ আৰু পানী আজলিত। ঠিক আছে, এইটো চাই থবা। আৰু এই কুৱেশ্যনটো চাবা যে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এই দুটা কুৱেশ্যন চাবা। আৰু ইফালে চোৱা ব্যাখ্যাত তোমালোকে গটো চাবা যে মোহ গল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া অসমত বন্দী হল অসমৰ ৰূপ মুগ্ধ দূৰৰ মোগল আহি হল অসমীয়া। এইটো চাই থবা কুৱেশ্যনটো। এইটো খুব চান্স আছে অহাৰ। তাৰপিছত আৰু এটা বস্তু চাবা যে মই অসমীয়া কবিতাটোৰ সাৰাংশ এইটো হয়তো থাকিব। থকাত তোমাৰ এই আগৰ যিটো মই দেখুৱাই দিছিলো যে মই অসমীয়া তাৰে থাকিব। গতিকে সিটো লিখিবা, এইটো একো টেনশ্যন লোৱাৰ দৰকাৰ নাই। তথাপি এইটো জানি থবা। আৰু এটা ইম্পৰ্টেণ্ট হ'ল 2024 অহা যে মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানিকি কিদৰে ফুটি উঠিছে। এইটো চেপ্টাৰৰ এই 4টা কুৱেশ্যন চাবা, হৈ যাব তোমালোকৰ। এইটো চেপ্টাৰ ইমানখিনি। এতিয়া নেক্সট আমি পঢ়িম যে দৃশ্যান্তৰ কবিতাটিৰ ৰচক কোন যে হৰেকৃষ্ণ ডেকা। তোমালোকে গোটেইখিনি কবিতাৰ কবি কেইজনৰ নাম আৰু তেওঁলোকৰ যিখিনি হাইলাইট মই দেখুৱাই দিছো সেইখিনি এক্সট্ৰাকে শিকি ল'বা। এটা নিৰ্দিষ্ট এটা কপিত লিখি ধুনীয়াকে মুখস্থ কৰি ল'বা। এতিয়া চোৱা হৰেকৃষ্ণ ডেকাৰ এখন উপন্যাসৰ নাম যদি লিখিব আহে পৰীক্ষাত কি লিখিবা যে আগন্তুক। এই বস্তুটো ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা। তাৰপিছত দৃশ্যান্তৰ কবিতাটিৰ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 কাৰণে যে দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ 16ত আহিছিল, 18ত আহিছিল, 24ত আহিছিল। গতিকে 3 আৰু 4 আহিছিল 24ত। গতিকে 3 আৰু 4ৰ পৰা তোমালোকে পৰীক্ষাত কুৱেশ্যন পাবাই 2026ত। গতিকে 3 আৰু 4 তোমালোকে চাই থবা। আৰু এটা চাবা যে দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। এইটো চাবা। আৰু এটা চাবা এই গটো চাবা 8ৰ যে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু। এইটো কুৱেশ্যন চাবা। আৰু এইটো 3 চাবা। গতিকে এইটো চেপ্টাৰ লং কুৱেশ্যন এই দুটা চাবা। আৰু শৰ্ট কুৱেশ্যনত তোমালোকে এইটো চাবা যে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। আৰু এটা চাবা উঙটো চাবা যে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল। এই দুটা কুৱেশ্যন চাবা, কাৰণ এই যিটো আছে কুৱেশ্যন উঙটো 2025ত আহিছিল। গতিকে তোমালোকে এই খটো চাই থবা। খটো দ্য মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে। এতিয়া চোৱা তোমালোকক যে মই এই কুৱেশ্যনটো দেখুৱাই দিছো যে 6 নম্বৰটো শিকিবা। এই 6 নম্বৰটো তোমাৰ এই দৃশ্যান্তৰ কবিতাটিৰ মূল ভাৱ আৰু এই 6 নম্বৰ সেম। গতিকে তোমালোকৰ টেনশ্যনৰ একো দৰকাৰ নাই। যদি এইটো কুৱেশ্যন আহে এইটো শিকি থৈ দিলে এইটোৰ এনচাৰ এইটো হৈ যাব, সেম হৈ যাব। বুজি পাইছা নাই বস্তুটো? এই দুয়োটা কি মূল ভাৱৰ সৈতে সেম। গতিকে টেনশ্যনৰ একো দৰকাৰ নাই। এতিয়া চোৱা আমি নেক্সট যাম
এতিয়া যেটো নেক্সট চেপ্টাৰ আছে উদ্যোগী হৈ আহা এই উদ্যোগী হৈ আহা আমি চেপ্টাৰটো চাম ইয়াৰে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম চোৱা এই চেপ্টাৰটোৰ প্ৰথমে তোমালোকে হয়তো তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে যে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে ই আমাৰ ভিতৰত থাকে এনেকে এপষ্ট্ৰফিকৰ ভিতৰত দি ক'ব যে কথাকাৰ কোনে কৈছিল দেখিবা যে উইলিয়াম শেক্সপিয়াৰে কৈছিল এই বস্তুটো ধ্যান দিবা তাৰ পিছত নেক্সট চোৱা শৰ্ট কোৱেশ্চনত আৰু আহিব পাৰে তোমাৰ যে অসম এয়াৰ প্ৰডাক্ট প্ৰিমিয়াৰ ক্ৰাইজেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা এইটো চাই থবা তাৰ পিছত এপলো কোম্পানীৰ সহ প্ৰতিষ্ঠাপক কোন ষ্টিভ জবছৰ এই দুটা বস্তু চাই থবা কাৰণ 2025ত ইনচিফ কোম্পানীৰ প্ৰতিষ্ঠাপক হিচাপে মানে ভিতৰৰ পৰা কোৱেশ্চন কাটিছিল গতিকে ভিতৰৰ কোৱেশ্চন যাতে তোমালোকৰ মিক্স মানে হেৰি নাযায় মিছ নাযায় সেইটো কাৰণে তোমালোকক এইটো আৰু এইটো কেইটা হ'ল ইয়াতে এটা আৰু ইয়াত এইফালে এটা দেখুৱাইছো টোটাল এই তিনিটা ভিতৰৰ কোৱেশ্চন তোমালোকে শিকি ল'বা খুব চান্স নথকা তথাপিও শিকি লোৱাটো ভাল হয় নহয় তাৰ পিছত এতিয়া আমি কুৱেশ্চন এনসাৰত যাম চোৱা কুৱেশ্চন এনসাৰত তোমালোকে এইটো চাই থবা যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন কাৰণ 2024ত আহিছিল আৰু এটা তোমালোকে এইটো চাই থবা যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কি এইদৰে কৈছিল বুজাই লিখা এনেকৈ আহিব পাৰে গতিকে এই দুইৰ ক চাবা আৰু ইফালে তোমালোকক আৰু এটা ইম্পৰ্টেন্ট দিও চোৱা এইটো চেপ্টাৰৰ এটা মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন তোমালোকৰ চমুটোকা আহিব যে জুবিন গাৰ্গ দেৱৰ বিষয়ে চমুটোকা আহিব পাৰে গতিকে এইটো চাই থবা চমুটোকা এইটো চেপ্টাৰৰ চমুটোকা আহিব এইবাৰ ইয়াৰ উপৰি ভাৱ সম্প্ৰসাৰণত তোমালোকে এইটো চাই থবা যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান গতিকে এইটো চেপ্টাৰৰ কেইটা কমন দিলো এফালে এটা ইয়াতে এটা দুটা ইয়াৰ উপৰি ইয়াতে এটা চমুটোকা দিছো তিনিটা আৰু এইটো ভাৱ সম্প্ৰসাৰণ দিছো এটা চাৰিটা আৰু এটা কুৱেশ্চন দিও আৰু এটা কুৱেশ্চন তোমালোকে এইটো চাব নালাগে এইটো 2025ত আহিছে গতিকে 26ত নাহে ইয়াৰ পিছত তোমালোকে ইয়াৰে নাৰায়ণ মূৰ্তি কোন এই কুৱেশ্চনটো চাই থবা যে নাৰায়ণ মূৰ্তি কোন গতিকে এইটো চেপ্টাৰ ইমানখিনি আছিল কমন ঠিক আছে এতিয়া আমি নেক্সট যাওঁ যে ভাৰতীয় সংস্কৃতি আমি কৈছো ভাৰতীয় সংস্কৃতি চোৱা ভাৰতীয় সংস্কৃতি চেপ্টাৰটো তোমালোকে এই কুৱেশ্চনটো চাই থবা যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ বুলিব পাৰি কাৰণ এইটো 2020 আৰু 2023ত আহিছিল গতিকে 24 25 26 তিনি বছৰ গ্যাপ দি আহিছে গতিকে 26ত অহাৰ খুব চান্স আছে গতিকে এই কুৱেশ্চনটো চাবা দ্য মোষ্ট ইম্পৰ্টেন্ট কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় ইয়াৰ পিছত তোমালোকে এইটো চেপ্টাৰৰ যেটো 12 নম্বৰ কুৱেশ্চন আছে যেটো 12 নম্বৰ কুৱেশ্চন চোৱা যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠ্যৰ আধাৰত বুজাই লিখা তোমালোকে এই 12 নম্বৰ কুৱেশ্চনটো ভালদৰে শিকি লবা এইটো 2026ত অহাৰ খুব চান্স আছে 99% চান্স আছে এইটো অহাৰ গতিকে এইটো চাবা 100% ধৰি লোৱা যে 2026ত এইটো আহিবই ইয়াৰ পিছত তোমালোকে নেক্সট আৰু এটা শিকিবা যে ব্যাখ্যা কৰাত এই খটো চাবা যে ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ব্যাখ্যা কৰিব আহিব 2026ত গতিকে এইটো চাই থবা খুব চান্স আছে ইয়াৰ পিছত আৰু এটা কুৱেশ্চন তোমালোকে চাবা যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা 13 নম্বৰ কুৱেশ্চনটো চাই থবা গতিকে এইটো চেপ্টাৰৰ এইখিনি আছিলে এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ যে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি চেপ্টাৰটো চোৱা এইটো চেপ্টাৰত তোমালোকে প্ৰশ্নাৱলীৰ যিখিনি চোৱা এই কুৱেশ্চনটো চাবা যে দুইৰ গ চোৱা যে চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল কাৰণ এইটো 2024ত আহিছিল গতিকে এইটো চান্স আছে তোমালোকে এইটো শিকি থবা ইয়াৰ পিছত তোমালোকে এইটো চাবা চাৰিটো চাবা যে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে কথাকাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা 17ত আহিছিল গতিকে 26ত অহাৰ চান্স আছে তাৰপিছত ছয়টো চাবা যে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে যদি টা নাহে কুৱেশ্চন এইটো আহিব কাৰণ 2019 আৰু 24ত আহিছিল 26ত অহাৰ খুব চান্স আৰু তাৎপৰ্য ব্যাখ্যাত তোমালোকে এইটো চাবা যে এই গোটেইবোৰ হ'ল স্বতঃ প্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া 8ৰ এইটো চাবা কাৰণ 20ত আহিছিল 26ত অহাৰ চান্স আছে
গতিকে এইটো চেপ্টাৰ ইমানখিনি আছিলে এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ তোমালোকৰ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি চেপ্টাৰটো এইখিনিয়ে চাই থবা তোমালোকৰ হৈ যাব দেন নেক্সট যাওঁ যে ইণ্টাৰনেটৰ তিতা মিঠা চেপ্টাৰটোত তোমালোকে ভাইৰাছৰ সম্পূৰ্ণ নামটো চাবা যে ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চেজ তোমালোকে এইটোৰ ফুল মিনিংটো চাই থবা ফুল ফৰ্মটো তাৰপিছত আমি চাওঁ চোৱা এতিয়া আমি কুৱেশ্যন এনচাৰত আহোঁ এইটো ভাইৰাছ কি আৰু ভাইৰাছৰ ফুল ফৰ্মটো আহিব পাৰে ঠিক আছে ইয়াৰ পিছত চোৱা 4 নম্বৰ কুৱেশ্যনটো দ্য মোষ্ট ইম্পৰ্টেণ্ট ইণ্টাৰনেটৰ সহায়ত কোহলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিছিল এইটো চাবা ইয়াৰ পিছত আৰু এটা কুৱেশ্যন হ'ল 7 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা 7 নম্বৰ কুৱেশ্যনটো যে ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এইটো ইম্পৰ্টেণ্ট হৈ আছে বহুত 2026 কাৰণে নেক্সট চেপ্টাৰ চোৱা যে অৰুণিমা সিনহা জয়শ্ৰী গোস্বামী মহন্তদেৱৰ দ্বাৰা লিখিত চোৱা ইয়াৰে ভিতৰৰ যিখিনি কুৱেশ্যন সেইটো হ'ল যে অৰুণিমা সিনহা কি খেলুৱৈ আছিল যে ভলীবল খেলুৱৈ ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কোনখিনি আহিব দেখুৱাই দিওঁ এতিয়া চোৱা এই বস্তুখিনি চাবা যে ভাৰত চৰকাৰে 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল এইটো চাবা তাৰপিছত ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল অৰুণিমা সিনহা এইখিনি চাবা ইয়াৰ পিছত কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে এইটো চাবা যে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল মই অলৰেডি তোমালোকক দেখুৱাইছোৱেই হয় নহয় ইয়াৰ পিছত কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে এই কুৱেশ্যনটো চাবা 7 নম্বৰ কুৱেশ্যনটো চাই থবা এইটো ইম্পৰ্টেণ্ট হৈ আছে 7 নম্বৰ চেপ্টাৰটো চাবা 7 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকে এই কুৱেশ্যনটো চাই থবা যে ইমানখিনিলৈ আহি আৰু ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে যি হয় দেখা যাব কথাষাৰ কোনে কাক কিয় কৈছিল 2024ত আহিছিল গতিকে 25ত অহাৰ 100% চান্স আছে গতিকে তোমালোকে এই কুৱেশ্যনটো চাই থবা ঠিক আছে আমি নেক্সট আগবাঢ়ো যে অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰীদেৱৰ দ্বাৰা ৰচিত চোৱা অৰণ্য যাত্ৰাৰ খুব একেবাৰে ইজি চেপ্টাৰ তথাপিও তোমালোকক দেখুৱাই দিওঁ চোৱা কুৱেশ্যন আহিব যে অনুৰাধা শৰ্মা পূজাৰীৰ কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সৌজন্য বঁটা লাভ কৰিছিল যে চাহেবপুৰাৰ বৰষুণ বা কুৱেশ্যন এনেকৈ আহিব পাৰে যে চাহেবপুৰাৰ বৰষুণ উপন্যাসখন কাৰ ৰচনা লিখিবা যে অনুৰাধা শৰ্মা পূজাৰী গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে তোমালোকে এই বস্তুটো চাবা ইয়াৰ পিছত যদি আহে যে অনুৰাধা শৰ্মা পূজাৰীৰ এখন গল্প সংকলনৰ নাম লিখা কি লিখিবা যে বসন্তৰ গান হ'ব ইয়াৰ পিছত চোৱা কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা যে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে 24ত আহিছিল ইয়াৰ পিছত আৰু এটা তোমালোকৰ 6 আৰু 7ৰ ভিতৰত যিকোনো এটা আহিব পাৰে আৰু 6 আৰু 7 দুয়োটা কুৱেশ্যন এনচাৰ সেম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা যদি এইখিনি এনচাৰ কুৱেশ্যন এনচাৰ লাগে আমাৰ সেৱা পাঠশালা এইটো ইউটিউব চেনেলৰ ক্লাছ 10 আছামিজ আছে তাতে প্লেলিষ্ট আছে তাতে গোটেইখিনি কুৱেশ্যন এনচাৰ পাই যাবা গতিকে 6 আৰু 7 যিকোনো এটা শিকি ল'বা আৰু এইটো চাবা 8টো চাবা যে মহিষ চন্দ্ৰ মিৰি কোন কাজিৰঙাক বিশ্ব দৰবাৰলৈ চিনাকি কৰাই দিয়াত তেওঁৰ ভূমিকা কি আছিল এইটো চাবা কাৰণ 2024 আছিল 26ত হোৱাৰ খুব চান্স আছে আৰু এটা শৰ্ট কুৱেশ্যন চাবা যে লৰ্ড কাৰ্জন কোন এইটো চাই থবা এতিয়া চোৱা এইখিনি তোমালোকে চোৱাৰ উপৰিও তোমালোকে কি কৰিবা মই বৈচিত্ৰ্যময় অসমৰ 100% কমনৰ এটা ভিডিঅ' তোমালোকৰ কাৰণে এইটো চেপ্টাৰত মই আপলোড কৰি থৈছো তোমালোকে সেৱা পাঠশালা মাৰিলে বৈচিত্ৰ্যময় অসম সেৱা পাঠশালা বুলি মাৰিলে তাতো পাই যাবা বা মই আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সেইটো দি দিম গতিকে তোমালোকে সেইটো চালে 10 মাৰ্ক এটা তোমালোকৰ এড হৈ যাব ইয়াতে 10 মাৰ্ক এটা এড হৈ যাব আৰু গ্ৰামাৰৰ মই এটা ডিটেইল ভিডিঅ' মই তোমালোকৰ কাৰণ গ্ৰামাৰত 40 ৰ ওপৰত আহে হয় নহয় 42 মান আহে গতিকে গ্ৰামাৰৰ কাৰণে মই এক্সট্ৰাকে এটা ভিডিঅ' বনাই আপলোড কৰি দিম গতিকে তোমালোকে এই তিনিটা ভিডিঅ' আজিৰ ভিডিঅ' আৰু বৈচিত্ৰ্যময় অসমৰ এটা ভিডিঅ' আৰু গ্ৰামাৰৰ কাৰণে এটা ডিটেইলছ ডেডিকেটেড মই এটা ভিডিঅ' আপলোড কৰিম গতিকে এই তিনিটা ভিডিঅ' তোমালোকে যদি ভালদৰে ফলো কৰা তোমালোকে মেট্ৰিকত 80+ এটা পাবাই আছামিজত গ্যাৰান্টি দি কৈছো গতিকে তোমালোকে বৈচিত্ৰ্যময় অসমৰ এইটো ভিডিঅ' চাই আজিয়ে শেষ কৰি দিয়া আৰু আজিৰ ভিডিঅ'ৰ যিমানখিনি কৈছো গোটেইখিনি এতিয়াৰ পৰা শিকিবলৈ ট্ৰাই কৰা
ইয়াৰ উপৰি মই গ্ৰামাৰৰ যিটো ভিডিঅ' আছে মই ডেডিকেটেড ভিডিঅ' সেইটো আপলোড কৰি তোমালোকৰ আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিম গতিকে ষ্টুডেণ্ট এইটোৱে আছিল আজিৰ ক্লাছ তোমালোকে আজিৰ ক্লাছটো ভালদৰে ফ'ল' কৰি তোমালোকৰ পৰীক্ষা ভাল হ'ব বুলি আশা কৰিলোঁ ফ'ল' কৰি কুৱেশ্যন এনচাৰখিনি ধুনীয়াকৈ শিকি ল'বা আৰু তোমালোকৰ মেট্ৰিকৰ কাৰণে অল দ্য বেষ্ট থেংক ইউ